এক দেৱ এক হেপ একবিনে নাইকেপ চাওক ইতিমধ্যে কৃষ্ণৰ যি আৰাধনা চলিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীত আৰু আজিৰ পৰা যিহেতু আৰম্ভ হৈছে উত্তৰ পূব ভাৰতৰ যি সুবৃহৎ অনুষ্ঠানটিৰ যি বাৰ্ষিক অধিৱেশন তাকে লৈ এতিয়া মহবন্ধা এৰালতলী পথাৰত কেৱল মাত্ৰ চৌদিশে দিনাদিত হৈছে হৰিনাম কৃষ্ণনাম আৰু গুৰুজনাৰ যি সৃষ্টি গুৰুজনাৰ কৃষ্টি সকলোৱে সেই আদৰ্শনীয় কৃষ্টিকে সকলোৱে আঁকোৱালি লৈ ইতিমধ্যে ইয়ালৈ আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লাখ লাখ ভক্ত আৰু আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক আমি পুৱাৰে পৰা যিহেতু পৰিৱেশটো দেখুৱাইছোঁ এই মুহূৰ্ততো আমি অধিৱেশনৰ বাকৰিৰ পৰা সেই ভিডিঅ' জাৰ্নেলিষ্ট উৎপলৰ জৰিয়তে পৰিৱেশটো দেখুৱাম চাওক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনক কেন্দ্ৰ কৰি কেনেদৰে এটা কৃষ্ণ আৰাধনা চলিছে সকলোৱে হৰি নাম লৈছে গুৰুজনাৰ যি অনবদ্য সৃষ্টি তেখেতৰ যি কৃতি সকলোখিনি খুব আন্তৰিকতাৰে সকলোৱে আঁকোৱালি লৈ ইয়ালৈ আহিছে আৰু এই যি ভকতসকলে ইতিমধ্যে আহি হৰি নামে নিনাদিত কৰিছে আকাশপথ আৰু কাকডোঙাৰ পাৰত চলিছে শ্ৰীকৃষ্ণৰ আৰাধনা গুৰুজনাৰ নাম গুণানু কীৰ্তন আৰু চাওক আমি পৰিৱেশটো দেখুৱাইছোঁ আমি পোনে পোনে প্ৰতিদিন টাইমৰ দৰ্শকসকলক এই যি হৰি নামৰ যি ৰস হৰি নামৰ ৰসৰ মাজলৈ লৈ গৈছোঁ Hare Rama 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 Hare Rama 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 আৰু চাওক এয়া মূল যি নামঘৰ যি গুৰুগৃহ আৰু গুৰুজনে যিহেতু সপ্ত বৈকুণ্ঠৰ পথ অংকন কৰি যি নামঘৰ প্ৰতিষ্ঠা কৰিছিল আৰু চাওক এই যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীটো তেনেকৈ এটা খুব সুন্দৰকৈ আতুমটোকাৰীকৈ যিহেতু নামঘৰ ইয়াতে স্থাপন কৰা হৈছে আৰু সদায় তিনি প্ৰসংগ ইয়াতে অনুষ্ঠিত হৈ আছিল আৰু আজি আনুষ্ঠানিকভাৱে ফিটা কাটি তোৰণ যি উন্মোচন যি কৰিব আৰু এইখন হৈছে যি বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ প্ৰাক্তন পদাধিকাৰী ঋষেশ্বৰ দলৈ সোঁৱৰণি তোৰণ ইতিমধ্যে উন্মোচন কৰিবৰ বাবে আগবাঢ়িছে আমি পোনপটীয়াকৈ প্ৰতিদিন টাইমৰ দৰ্শকসকলক পৰিৱেশটো দেখুৱাইছোঁ এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন যি উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ অনুষ্ঠান আধ্যাত্মিক অনুষ্ঠান আৰু কেওফালে ইয়াতে হৰি নামৰ কীৰ্তন চলিছে গুৰুজনাৰ অৰ্চন বন্দন চলিছে আৰু এই যি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবলৈ সকলোখিনি ইয়ালৈ আহিছে এয়া আমি চাওক পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকক দেখুৱাইছোঁ চাওক এয়া যিহেতু ফিটা কাটি নামঘৰৰ তোৰণ উন্মোচন কৰিছে আমি পোনপটীয়া দৃশ্য প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাইছোঁ চাওক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনস্থলীৰ পৰা আমি এই যি আধ্যাত্মিক পৰিৱেশটো প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱাই আছোঁ এয়া নামঘৰত যিহেতু তোৰণ যিহেতু আনুষ্ঠানিকভাৱে উন্মোচন কৰিছে আৰু চাওক এইটো আতুমটোকাৰীকৈ সজোৱা এই গুৰুগৃহটি ইতিমধ্যে উন্মোচন কৰিবৰ বাবে আগবাঢ়িছে আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক সেই পৰিৱেশটো দেখুৱাই আছোঁ চাওক এয়া এক
অত্যন্ত এটা ভক্তিৰ ৰসত সকলোখিনি বিলীন হৈছে আৰু এইসকল ভকত বৈষ্ণৱ সকলোখিনি আহিছে আৰু এই আটা যি সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ মুখৰিত হৈছে লাখ লাখ ভকতৰ সমাগমেৰে আৰু যিহেতু আজি সকলোখিনি দ্বাৰ উন্মোচনকে ধৰি এই যি উন্মোচনৰ কাৰ্যসূচীসমূহ যিহেতু আজি আগবেলাতে চলিব সকলোখিনি ইতিমধ্যে কাৰ্যসূচী আৰম্ভ হৈছে আমি প্ৰতিদিনা দৰ্শকক দেখুৱাইছোঁ যোৰহাট জিলাৰ আয়ুক্তগৰাকীয়ে ইতিমধ্যে মূল তোৰণ উন্মোচন কৰাৰ পিছতে ইয়াতে গুৰুগৃহৰ দ্বাৰ উন্মোচন হৈছে আনহাতে কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰকে ধৰি বিভিন্নখিনি যিখিনি আছে সকলোখিনি আনুষ্ঠানিকভাৱে যিহেতু ফিতা কাটি উন্মোচন কৰা হৈছে আৰু এই যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি প্ৰথম দিনটোৰ আজি কাৰ্যসূচী এনেদৰে খুব সুশৃংখলিতভাৱে সকলোখিনি চলি আছে আৰু চাওক এই যে মানৱীয় দৰ্শনৰ কথা কোৱা গুৰুজনাই যিহেতু আধ্যাত্মিক দৰ্শনৰ কথা কৈছিল বৈষ্ণৱ ধৰ্মৰ খুব যিহেতু প্ৰৱৰ্তন কৰিছিল এই গুৰুজনাই আৰু সেই গুৰুজনাৰ কৃষ্টিৰাজি গুৰুজনাৰ সৃষ্টিৰাজি সকলোখিনি খুব আন্তৰিকতাৰে আৰু পৰিকল্পিতভাৱে আগবঢ়াই নিয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘ যিহেতু অহোপুৰুষাৰ্থ কৰি আহিছে আৰু এই যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতি বৰ্ষতে যিহেতু অধিৱেশন অনুষ্ঠিত হয় আৰু এই অধিৱেশন স্থলীত এনেদৰে বিভিন্নখিনি পৰিৱেশ বিদ্যমান হৈ পৰে আৰু ব্যতিক্ৰম নহয় এই যোৰহাটৰ অধিৱেশনতো দেখিবলৈ পোৱা গৈছে পৰিকল্পিতভাৱে যিহেতু সুশৃংখলিত অনুষ্ঠানে শ্ৰীমন্ত শংকৰদেৱ সংঘই আন্তৰিকতাৰে যিহেতু সকলোখিনি কাৰ্যসূচী পৰিকল্পিতভাৱে ৰূপায়ণ কৰে আমি পৰিৱেশটো প্ৰতিদিনা দৰ্শকসকলক দেখুৱাইছোঁ আৰু চাওক এই হৰিনামৰ ৰসত সকলোখিনি বিলীন হৈছে ৰাজ্যৰ লাখ লাখ ভকত বৈষ্ণৱ ইয়ালৈ আহিছে খুব আন্তৰিকতাৰে সকলোখিনিয়ে সেৱা আগবঢ়াইছে আৰু এই পৰিৱেশটো আমি প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাইছোঁ চাওক ইয়াত চাওক বৃদ্ধ বনিতা আবাল বৃদ্ধ বনিতা সকলো সৰ্বস্তৰৰ লোক যিহেতু আহিছে আমি পৰিৱেশ দেখুৱাম চাওক কেনেদৰে এগৰাকী বৃদ্ধ ইয়ালৈ আহিছে হাতত লাখুটি লৈ তেওঁ হৰিনাম লৈছে চাওক পৰিৱেশটো আমি প্ৰতিদিন টাইমত দৰ্শকসকলক দেখুৱাইছোঁ কেনেধৰণে এটা পৰিৱেশ কেৱল মাত্ৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনতহে এয়া কিন্তু সম্ভৱ হয় হৰি নামৰ প্ৰেম নদী ধীৰে ধীৰে বৈ যায় জয় জয় বটদ্ৰুৱা বকুণ্ড জয় এই স্থানে নিজ গুৰু ভৈৰৱ জয় জয় নাম